নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ ৰাজ্যৰ লাখ লাখ দুখীয়া লোকলৈ আহিছে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি এজেণ্টে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা? লগে লগে দিয়ক এতিয়াৰ পৰা ঘৰতে বহি অভিযোগ। 1 টকা ঘুষ ললে যাব লাগিব এতিয়াৰ পৰা জেললৈ। 6টাকৈ নম্বৰ মুকলি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম নম্বৰটো হৈছে যে 6026903418। দ্বিতীয় নাম্বাৰটো হৈছে যে 6026903483 আৰু আপুনি 6026901243 নম্বৰত হোৱাটছআপ যোগেও অভিযোগ দাখিল কৰিব পাৰিব। আৰু আপুনি ডায়েল কৰি টল ফ্ৰী নম্বৰতো অভিযোগ দিব পাৰিব 180034536767 নম্বৰত। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা বিশেষ নাম্বাৰ। আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব এতিয়াৰ পৰা ভয়ংকৰ বিপদত। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে নেকি আপুনি? যদি বিচাৰিছে তেন্তে সাজু হওক সকলো পঞ্চায়ত প্ৰাৰ্থীসকল। 11 এপ্ৰিলৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ। মনোনয়ন দাখিলৰ অন্তিম দিন 11 এপ্ৰিল। সাজু কৰিব লাগিব আপোনাৰ 12 বিধ নথি পত্ৰ। 1 নম্বৰত দিব লাগিব জমা দিব লাগিব বাকি যায় প্ৰমাণ পত্ৰ। দ্বিতীয় নম্বৰত দিব লাগিব সমবায় আপত্তিহীন প্ৰমাণ পত্ৰ। তৃতীয় নম্বৰত দিব লাগিব জমা দিব লাগিব বেংক আপত্তিবিহীন প্ৰমাণ পত্ৰ। চতুৰ্থ নম্বৰত জমা দিব লাগিব জাতিগত প্ৰমাণ পত্ৰ। পঞ্চম নম্বৰত দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণ পত্ৰ। 6 নম্বৰত জমা দিব লাগিব শেহতীয়া খাজানা ৰচিদ। আৰু 7 নম্বৰত জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ এনঅচি। 8 নম্বৰত জমা দিব লাগিব খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন এটা বেংক একাউণ্ট। 9 নম্বৰত জমা দিব লাগিব প্ৰস্তাৱকৰ নথি। আৰু 10 নম্বৰত জমা দিব লাগিব গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ। আৰু 11 নম্বৰত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ। আৰু 12 নম্বৰত জমা দিব লাগিব শপতনামা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ট্ৰাম্প আৰু এলন মাস্কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। ৱাশ্বিংটনৰ ৰাজপথত সাব্যস্ত ব্যাপক প্ৰতিবাদ। ট্ৰাম্পৰ টেৰিফ নীতিক সমালোচনা এবাৰ প্ৰতিবাদকাৰীৰ। ট্ৰাম্প বিৰোধী শ্লোগানত কঁপি উঠিছে এইবাৰ আমেৰিকা। ট্ৰাম্পৰ নীতিক লৈ সমগ্ৰ বিশ্বত চৰ্চা চলাৰ সময়তে এবাৰ চিন্তাত ট্ৰাম্প। খুদ আমেৰিকাতে এতিয়া ট্ৰাম্প আৰু এলন মাস্কৰ বিৰুদ্ধে প্ৰতিবাদ। বিভিন্ন সময়ত বিশ্বত ট্ৰাম্পে লৈ আহিছিল বিভিন্ন নীতি। ভাৰতক লৈ ট্ৰাম্পে গ্ৰহণ কৰিছিল বিশেষ সিদ্ধান্ত। ট্ৰাম্প আৰু এলন মাস্কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। ৱাশ্বিংটনৰ ৰাজপথত সাব্যস্ত কৰিছে এই প্ৰতিবাদ। ট্ৰাম্পৰ টেৰিফ নীতিক সমালোচনা এবাৰ প্ৰতিবাদকাৰীৰ।